Asunka everyone, মই লক্ষ্য পুনৰবাৰ আপোনাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি এলফাবেট এনালজি আজি কৰিম। আমি নাম্বাৰ এনালজি অলৰেডি কৰিছিলোঁ। ৰিজনিঙৰ টপিক হয় বহুত বেছি ইম্পৰ্টেণ্ট, এনেকুৱাবোৰ প্ৰশ্ন অহা দেখা যায়। সো ইয়াত কি কৰে আপোনালোকৰ এলফাবেট সিৰিজ হিচাপে ল'ব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ এলফাবেটবিলাকৰ পজিশ্যনবিলাক মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। যোনটো আমি কোডিং ডিকোডিং বুলি এটা ভিডিঅ' দিছোঁ, তাত আপোনালোকে দেখা পাব এলফাবেট সিৰিজ বুলি এটা ভিডিঅ' দিয়া আছে, সেইটো চাই ল'ব। তাত সম্পূৰ্ণ আপোনালোকৰ ট্ৰিক্স দিয়া হৈছে কেনেকৈ মনত ৰাখিব। এমৰ যেনিবা 13 হয়, কাৰণ মে 13 হিৰ' ফিল্মৰ পৰা মনত ৰাখিব পাৰিব। এইচৰ পজিশ্যনটো 8 হয়, কাৰণ এইচটো দেখিবলৈ 8ৰ নিচিনা, এনেকৈ জইন কৰি দিলে 8 হৈ যায়। এই সকলোবিলাক দেখুওৱা হৈছে। এলৰ পজিশ্যন 12 হয়, কাৰণ লাভ কৰিলে মানে 12 বাজি যায়। তেনেকুৱা ধৰণৰ ট্ৰিক্স দিয়া হৈছে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। কৰিবলৈ সহজ হ'ব, একেবাৰে সোনকালে ওলাই যাব। আমি কি কৰিম যে ফাৰ্ষ্টত চাম, ইয়াত SCE আছিলে, SCEটো HIL হ'ল। প্ৰথম কথা, আমাক একেই লেটাৰবিলাক উল্টা পুল্টা কৰিছে নেকি সেইটো ফাৰ্ষ্টত চাম। একেই লেটাৰবিলাকৰ পজিশ্যন উল্টা পুল্টা কৰিছে নেকি, কিন্তু নহয়, ইয়াত সম্পূৰ্ণ বেলেগ বেলেগ লেটাৰ ইউজ হৈছে। গতিকে পজিশ্যনটো চাম। A মানে 1, H মানে 8, মই অলপ আগত কৰিলোঁ, Hটো দেখিবলৈ 8ৰ নিচিনা, গতিকে Hৰ পজিশ্যন 8, তো ইয়াত +7 কৰিলে। ঠিক তেনেদৰে ইয়াত এমৰ পজিশ্যনটো আমি গম পাওঁ 13 হয়, তাৰ লগত আমি +7 কৰিম, যিহেতু ইয়াতো +7 কৰিছে। +7 কৰিলে ইয়াত 20 হৈ যাব, আৰু 20ত কি আছে আমাৰ T আছে, কাৰণ T20 ক্ৰিকেটটো আমি মনত ৰাখিব পাৰোঁ, হয়নে? T ক'ত আছে? অপশ্যন বিত আছে, গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ, একেবাৰে সহজত ওলাই যাব। নিশ্চয় বুজি পালে আপোনালোকে। বাকীবিলাকো আপোনালোকে চেক কৰি চাব পাৰে। প্ৰথম লেটাৰ T ওলালে, বাকীবিলাকত T নাই কাৰণে অপশ্যন বিটো মই কাৰেক্ট আনচাৰ কৰিলোঁ। বাকীবিলাকো আপোনালোকে চেক কৰি চাব পাৰিব ক্ৰছ যে C পজিশ্যন 3 হয়, I পজিশ্যন 9 হয়, কাৰণ আইটো আমি এনেকৈও লিখোঁ 9ৰ নিচিনাকৈ। তো ইয়াত +6 হৈছে। পুনৰবাৰ O মানে কিমান হয়? O মানে 15 হয়, তাৰ 15ৰ লগত +6 কৰি দিয়ক। +6ত U আছে, কাৰণ আপোনালোকে আল্ট্ৰাভাইলেট ৱেভ, তাৰ পৰা আমি মনত ৰাখিব পাৰিছিলোঁ। যিসকলে পজিশ্যনৰ ভিডিঅ'টো চোৱা নাই, চাই ল'ব। এলফাবেট সিৰিজ বাই লক্ষ্যতক মাৰি দিলে আপোনালোকে পাই যাব। ঠিক আছে, ইয়াতে পুনৰবাৰ চাওক, U ওলাইছে, দেখা পাইছে U ওলাইছে, গতিকে ছেকেণ্ড পজিশ্যনটো U। চ' অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ। বাকীটো আপোনালোকে ক্ৰছ চেক কৰি চাব পাৰিব। তাৰ নেক্সট ইয়াত চাওক, ইয়াত নেশ্যন আছিলে, নেশ্যনটোক NITTNO কৰি দিলে। অৰ্থাৎ আপোনালোকে ফাৰ্ষ্টত কি চাব, একেইখিনি লেটাৰেই ব্যৱহাৰ হৈছে নেকি? আপোনালোকে ক'ব একেইখিনিয়ে ব্যৱহাৰ হৈছে। ইয়াত Nটো আছে, Aটো আছে, Tটো আছে। চ' একেই লেটাৰেই ব্যৱহাৰ হ'লে আপোনালোকে এনেকৈ ফাৰ্ষ্টত এনেকৈ থিয়কৈ লিখি ল'ব। ঠিক আছে, পজিশ্যনবিলাক চোৱাৰ প্ৰয়োজন নাই, এনেকৈ একেইখিনি লেটাৰ ইউজ হ'লে। ANITNO ফাৰ্ষ্টত নিজে কৰিবলৈ চেষ্টা কৰিব। আমি 20টা প্ৰশ্ন ডিছকাছ কৰিম, কিমান মাৰ্কছ পায় কমেণ্টত জনাব। চ' Nটো ইয়ালৈ লৈ আনিলে, Aটো ইয়ালৈ লৈ গ'ল। ঠিক আছে, ক্ৰছ কৰি দিছে, চাওক সকলোতে দেখা পাইছে আপুনি, ক্ৰছ কৰি দিছে। গতিকে আমাক যোনটো হাংগ্ৰী দিয়া আছিলে, হাংগ্ৰীৰ কাৰণে আমি কি লিখিম, সেইটো আমি ক্ৰছ কৰি দিম। ঠিক আছে, ক্ৰছ কৰি দিম, এটা দুটা ক্ৰছ কৰি দিম। চ' ইয়াত U যাব, ইয়াত H যাব, ইয়াত G যাব, ইয়াত N যাব, ইয়াত R যাব, ইয়াত Y যাব। এইটো ক'ত আছে চাওক, UHGNRY ক'ত আছে? UH ক'ত আছে? UH দেখা পাইছোঁ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ, UGNRY। আমাৰ ইয়াত ভুল হৈছিলে, চাওক, ইয়াত ক্ৰছ কৰিব লাগে, গতিকে YR হৈ যাব, ইয়াত YR হৈ যাব, আৰু অপশ্যন ডিত আছে YR, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। নিশ্চয় গম পাইছে, অল্টাৰনেট কৰি দিছে, এটা দুটা নাম্বাৰ ক্ৰছ কৰি দিছে, এনেকৈ বুজি নিশ্চয় পাইছে চাগে। পুনৰ ৰিপিট কৰাৰ প্ৰয়োজন নাই, সহজ আছিলে, মাত্ৰ অল্টাৰনেট কৰি দিছে। কি কৰি দিছে? অল্টাৰনেট কৰি দিছে। তাৰ নেক্সটটো চাওক যে ইয়াত কি আছিলে আমাৰ, ইয়াত আছিলে JILK, সেইটো কৰি দিলে KLIJ। MNOPQ আছে, সেইটো আমি কি কৰিব লাগে, ওলাব লাগে। পুনৰবাৰ চাম, একেই লেটাৰখিনি ইউজ হৈছে নেকি। দুটা লেটাৰ চাওক, একেই লেটাৰখিনিকে ইউজ হৈছে, K আছে, L আছে, I আছে, J আছে। তো পুনৰবাৰ আমি কি কৰিম, আমি দেখা পালোঁ যে ভালকৈ যদি আপোনালোকে মন কৰে, ইয়াত আছিলে J, বা মই যদি আকৌ পুনৰবাৰ এনেকৈ থিয়কৈ লিখি ল'লোঁ। ঠিক আছে, পুনৰবাৰ সেইটো কৰি দিলে KLIJ, অৰ্থাৎ উল্টা কৰি দিলে। চাওক, সম্পূৰ্ণ উল্টা কৰি দিলে, দেখা পাইছে, সম্পূৰ্ণ উল্টা কৰি দিলে, কাৰণ ইয়াত Jৰ পৰা আৰম্ভ হৈছে, এতিয়া উল্টাকৈ Kৰ পৰা আৰম্ভ হ'ল, তাৰপিছত L আহিলে, তাৰপিছত I আহিলে, তাৰপিছত J আহিছে, সম্পূৰ্ণ উল্টাকৈ চিৰিজটো লিখি দিছে। গতিকে ইয়াত MNPQ আছিলে, সেইটোক আমি উল্টাকৈ লিখিম, Qৰ পৰা আৰম্ভ কৰিম। ফাৰ্ষ্টত Q, তাৰপিছত P লিখিম, তাৰপিছত N লিখিম, তাৰপিছত M লিখিম। এইটো ক'ৰবাত আছে নেকি? QPNM, Qৰ পৰা দুটা আৰম্ভ হৈছে, ইয়াত আৰম্ভ হৈছে আৰু ইয়াত আৰম্ভ হৈছে, দেখা পাইছে। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ। Q পিছত P আছে, N আছে, M আছে, সম্পূৰ্ণ উল্টাকৈ চিৰিজটো লিখি দিছে, মাত্ৰ উল্টাকৈ চিৰিজটো লিখি দিছে। নিশ্চয় গম পাইছে। প্ৰথম কথা হ'ব, আমাৰ একেখিনি লেটাৰ ইউজ হৈছে নেকি। একেখিনি যদি লেটাৰ ইউজ হয়, আমাৰ পজিশ্যনটো চোৱাৰ প্ৰয়োজন নাই। যদিহে একেই লেটাৰ ইউজ হোৱা নাই, আমি পজিশ্যনটো চাম। ক্লিয়াৰ আছে? ক্লিয়াৰ থাকিলে ক্লিয়াৰ বুলি কমেণ্টত লিখিব। আমি মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ, কাৰণ ফেন নোলোৱাকৈ গৰমত ভিডিঅ' বনাবলগীয়া হয়। প্ৰচণ্ড গৰম, ভয়ংকৰ গৰম, মানে ভয়ংকৰ গৰম।
তাৰপিছত আছিলে ইয়াত চাওক পুনৰবাৰ আপোনালোকে চাব ফাৰ্ষ্টত একেখিনি লেটাৰ ইউজ হৈছে নেকি আপোনালোকে দেখা পাব ইয়াত OL ইউজ হৈছিলে কিন্তু ইয়াত D টো সম্পূৰ্ণ চেঞ্জ হৈ গ'ল বেলেগ হৈ গ'ল গতিকে আমি ইয়াত পজিশ্যনটো চাম ঠিক আছে পজিশ্যন F ৰ পজিশ্যন কি হয় 6 কাৰণ F টো এনেকৈ থাকে আৰু আমি যদি এনেকৈ লগাই দিওঁ 6 ৰ নিচিনা হয় দেখিবলৈ তেনেকৈ মনত ৰাখিব পাৰিব D ৰ পজিশ্যন 4 অৰ্থাৎ -2 হৈ গ'ল কি হৈ গ'ল -2 হৈ গ'ল দেখা পাইছে -2 হৈ গ'ল তো R ৰ পজিশ্যন 8 হয় ৰুম নং 18 তাৰ পৰা আমি -2 কৰিলে ইয়াত 16 আহিব 16 ৰ ভ্যালুটো কি হয় পেজ নং হয় P তো P কত আছে অপচন A আছে গতিকে অপচন A টো কাৰেক্ট আনসাৰ অপচন A টো কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে নাই হয় বাৰু আৰু বাকি বিলাকো আপুনি ক্ৰস চেক কৰিব পাৰিব বাকি কত P নাই চাও বাকি আপুনি ক্ৰস চেক কৰিব পাৰিব প্ৰথমটো P পালো সেকেন্ড লেটাৰটো আমি চাম এবাৰ সেকেন্ড লেটাৰ ইয়াত L মানে 12 লভ কৰিলে 12 বাজি যায় O মানে 15 অৰ্থাৎ +3 হৈছে +3 গতিকে D মানে 4 D ৰ লগত 4 লগত 3 কৰিলে 7 হৈ যাব 7 ত কি আহিব G আহিব গতিকে সেকেন্ডত G আছে চাও P পিছত G আছে ক্লিয়াৰ আছে নিশ্চয় গম পাইছে বাকি লাষ্ট লেটাৰটো আপুনি ক্ৰস চেক কৰি পাৰিব ইমান কৰাৰ প্ৰয়োজন নাই তথাপি মই আপোনাক দেখাই দিছো O মানে 15 তাৰ পিছত 12 আহিলে -3 হৈ গ'ল P মানে 16 তাৰ পৰা -3 কৰিলে 13 আহিব 13 ত M আহিব কাৰণ মেটেৰা হিৰো M ৰ পজিশ্যন 13 সো অপচন A টোৱে কাৰেক্ট আনসাৰ বুলি গম পালে এনেকৈ আপোনালোকে চাব পাৰিব একেখিনি লেটাৰ যদি ইউজ হয় তেনেহলে আপুনি পজিশ্যন লিখাৰ প্ৰয়োজন নাই যদিহে বেলেগ লেটাৰ ইউজ হয় আমি পজিশ্যনত চেক কৰিম তাৰ নেক্সট প্ৰশ্নটো আমি চাম যে তাৰ নেক্সট প্ৰশ্নটো আমি কি কৰিম যে একেখিনি লেটাৰ ইউজ হৈছে নেকি আমি ফাৰ্ষ্টত হেতু চাম আমি কম নহয় বেলেগ লেটাৰ ইউজ হৈছে তো পজিশ্যন চাম B ৰ পজিশ্যন 2 হয় D ৰ পজিশ্যন 4 হয় অৰ্থাৎ +2 কৰিছে প্ৰথম লেটাৰটো +2 কৰিছে M ৰ পজিশ্যন 13 হয় তাত আমি +2 কৰি দিম 15 পাম হয়নে 15 পাম 15 ত কি আছে O আছে সো O দুটাত আছে গতিকে অপচন B আৰু D টো কেনসেল হয় ইয়াত P পৰা আৰম্ভ হৈছে ইয়াত Q পৰা আৰম্ভ হৈছে কেনসেল কৰিলে হয় এই দুটা ভিতৰত কোনোবা এটা হ'ব আমি সেকেন্ড লেটাৰটো চাম এটো মোহাই দিছো যাতে কনফিউজন নহয় সেকেন্ডত 3 আছিলে C মানে 3 হয় E মানে 5 হয় পুনৰবাৰ +2 এ কৰিছে +2 কৰিলে M ৰ পজিশ্যন 14 হয় তাৰ লগত 2 কৰি দিয়ক 2 ত আপোনাৰ 16 আহিব C মানে P পুনৰবাৰ ইয়াত P আছে ইয়াতো P আছে গতিকে আমি থাৰ্ড লেটাৰটো চাব লাগিব ঠিক আছে থাৰ্ড লেটাৰটো চাব লাগিব পজিশ্যন বিলাক মনত ৰাখিব কাৰণ নহলে আপুনি ABCD আঙুলি তেনেকৈ হিচাপ কৰি থাকিব লাগিব বহুত বেছি টাইম যাব আমাৰ ওচৰত ইমান টাইম নাথাকে এক্সামত গতিকে পজিশ্যনটো মনত ৰাখা বহুত বেছি প্ৰয়োজন F টো 6 হয় G টো 7 হয় কাৰণ G টো দেখিবলৈ তলফালে 7 ৰ নিচিনা সো +1 কৰিছে লাষ্টত সো ইয়াত আমি +1 কৰিব লাগিব Q পজিশ্যন 17 হয় তাৰ লগত +1 কৰিলে 18 আহিব 18 ত R আছে গতিকে R টো ইয়াত আছে চাও ইয়াত R নাই গতিকে অপচন C কেনসেল অপচন A টো কাৰেক্ট আনসাৰ অপচন A টো কাৰেক্ট আনসাৰ নিশ্চয় গম পাইছে যদিহে অসুবিধা লাগিছে ভিডিওটো পুনৰ ৰিপিট কৰি চাব কাৰণ বহুত বেছি দীঘল হ'ব বাৰে বাৰে ৰিপিট কৰিলে তাৰ নেক্সট পেটো আছে চাও প্ৰথমত চাম একে লেটাৰখিনি ইউজ হৈছে নেকি আপোনালোকে দেখা পাব একে লেটাৰ ইউজ হোৱা নাই তো আমি চাম S ৰ পজিশ্যন 19 হয় M ৰ পজিশ্যন 13 হয় -6 কৰিছে -6 যদি আমি -6 ত চাম আমাৰ আনসাৰটো ওলাব নেকি A ৰ পজিশ্যন 1 হয় তাৰ পৰা -6 কৰিব লাগিব -6 কৰিলে কিমান হ'ব তাৰ পিছত উল্টাকে গুছি যাম 26 25 24 23 22 21 1 2 3 4 5 6 6 মাইনাস কৰিলো হয়নে তো 21 ত কি আছে U আছে U ৰ পৰা কত নাইছো দেখা পাইছো গতিকে এটো এপ্লাই হোৱা নাই এটো কনসেপ্টটো এপ্লাই হোৱা নাই পজিশ্যন চাই লাভ নাই যদি আমি ভালকে লক্ষ্য কৰি আমি দেখা পাম প্ৰথমত একে লেটাৰ দুটা আৰম্ভ হৈছে হয়নে সো আনসাৰটো একে লেটাৰ দুটা থকা আৰম্ভ হ'ব সো B আৰু D টো কেনসেল হ'ল তাৰ নেক্সট আপুনি দেখা পাইছে S T U একেলগে আৰম্ভ হৈছে অৰ্থাৎ একে কনজিকিউটিভ নাম্বাৰ হয় P Q R S T U একেলগে লাগি থাকে ঠিক তেনেদৰে M N O একেলগে লাগি থাকে ঠিক তেনেদৰে A B C একেলগে লাগি থাকে গতিকে X Y Z একেলগে লাগি থাকিব হয় না সো অপচন C টো কাৰেক্ট আনসাৰ ইয়াত সব আকৌ একে নাম্বাৰে একে লেটাৰে ৰিপিট কৰিছে একে লেটাৰ ৰিপিট কৰিলে নহব দেখা পাইছে আমি সিৰিজটো গম পালো একে তিনটা কনজিকিউটিভ লেটাৰ লৈ গৈছে যেনেকৈ A B C গৈছে হেনেকৈ X Y Z যাব সো অপচন C টো কাৰেক্ট আনসাৰ সো এনেকুৱা ধৰণৰ সিৰিজও আহিব পাৰে বেলেগ বেলেগ প্যাটাৰ্ণত থাকিব সকলোবিলাক পুনৰবাৰ আমি চাম নেক্সটটো চাওক প্ৰথমত চাম একে লেটাৰখিনি আৰম্ভ হৈছে নেকি আপুনি দেখা পাব একে নহয় তো আমি কি চাম পজিশ্যন চাম ইয়াত 1 আছে ইয়াত 6 আছে তো +5 কৰিছে +5 ত মিলিব নেকি যদিহে নিমিলে আমি বেলেগ প্যাটাৰ্ণ চাম তাৰ নেক্সট L ৰ পজিশ্যন কিমান হয় 12 হয় লভ কৰিলে 12 বাজি যায় তাৰ লগত +5 যোগ কৰি দিম অৰ্থাৎ 17 পাম 17 ত কি আহিব P Q Q পৰা আৰম্ভ হ'ব তো Q দুটা আছে চাওক সো অপচন B আৰু D টো কেনসেল কৰিলে অপচন A বা C ভিতৰত কোনোবা এটা হ'ব পাৰে তাৰ নেক্সট লেটাৰটো আমি চাব লাগিব এতিয়া C মানে 3 হয় G মানে 7 হয় +4 এড হৈছে এবাৰ সো N মানে 14 হয় তাৰ লগত +4 কৰি দিলে কিমান হ'ব 18 হৈ যাব আৰু 18 ত কি আছে R আছে তো R অপচন A আছে চাওক Q পিছত R গতিকে অপচন C টো কেনসেল ক্লিয়াৰ আছে ফাৰ্ষ্টত আমি গম পালো Q পৰা আৰম্ভ হ'ব তাৰ নেক্সট আমি সেকেন্ড লেটাৰটো চালো সেকেন্ডত C পজিশ্যন 3 হয় আৰু G ৰ পজিশ্যন 7 হয় মানে +4 এড হৈছে ঠিক তেনেদৰে N ৰ পজিশ্যন 14 হয় 14 ৰ লগত +4 এড কৰিলে 18 হ'ব 18 ত R আছে
আপোনালোকৰ এলফাবেটৰ পজিশ্যন মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, নহ'লে 1 2 3 4 হিচাপ কৰি থাকোঁতে বহুত বেছি টাইম যাব, কাৰণ আমাৰ ওচৰত ইমান টাইম নাথাকে এক্সামত। এবাৰ মাত্ৰ আপোনালোকে এলফাবেট ছিৰিজ বাই লক্ষ্যটক ভিডিঅ'টো চাই দিয়ক। তাৰ নেক্সট আমি চাম যে তাৰ নেক্সট হৈছে UVW আছিলে, UVWটো XXU SXU হৈ গ'ল, একে লেটাৰ ইউজ হোৱা নাই। চ' আমি পজিশ্যনটো এবাৰ চাম। ইউৰ পজিশ্যন 21 হয়, এছৰ পজিশ্যন 19 হয়, অৰ্থাৎ -2 হৈছে। কিমান হৈছে? -2 হৈছে। ঠিক তেনেদৰে এলৰ পজিশ্যন 12 হয়, 12ৰ পৰা 2 যদি মাইনাছ কৰি দিওঁ ইয়াত 10 হৈ যাব। 10ত J আছে, 10ত J আছে পজিশ্যন জেক 10। চ' অপশ্যন বি আৰু অপশ্যন ডি কেঞ্চেল হয়, জেৰ পৰা আৰম্ভ হ'ব, অপশ্যন এ আৰু অপশ্যন চিত আছে। ইয়ালৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট আমি কি চাম যে ছেকেণ্ড লেটাৰটো এবাৰ আমি চাব লাগিব। ছেকেণ্ডত ভি আছে, UV22 আছিলে আল্ট্ৰা ভায়লেট, আৰু এক্সৰ পজিশ্যন 24, +2 এড হৈছে, +2 এড কৰি দিম। এমৰ পজিশ্যন 13 হয়, 13ৰ লগত 2 যোগ কৰিলে 15 হ'ব, 15ত O আছে। চ' ছেকেণ্ডত O ক'ত আছে? ইয়াত আছে, ইয়াত নাই। চ' অপশ্যন চিটো কেঞ্চেল, অপশ্যন এটো কাৰেক্ট আনচাৰ, অপশ্যন এটো কাৰেক্ট আনচাৰ। প্ৰথমত আমি গম পালোঁ জেৰ পৰা আৰম্ভ হ'ব। তাৰ নেক্সট আমি চেক কৰিলোঁ ছেকেণ্ড লেটাৰটো, ভিৰ পজিশ্যন 22 হয়, এক্সৰ পজিশ্যন 24 হয়, +2 এড হৈছে, গতিকে এমৰ পজিশ্যন 13 হয়, মে 13 হিৰো, তাৰ লগত 2 যোগ কৰিলোঁ 15 হ'ল, 15ত O আছে, গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ। ঠিক আছে, পজিশ্যন মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সটটো আপোনালোকে চাওক ভালকৈ। প্ৰথমত চাম একে লেটাৰবিলাক ইউজ হৈছে নেকি, দেখা পাব একে লেটাৰ ইউজ হৈছে। চাওক একেখিনি লেটাৰে আছে। তো আমি কি কৰিম? থিয়কৈ লিখি ল'ম নাম্বাৰটো EIGHTY, একেখিনি লেটাৰ লিখিলোঁ GIEYTH। ঠিক আছে, ঠিক তেনেদৰে আমি আউটপুটটো লিখি ল'লোঁ TPUT। তো কি কৰিছে আমি চাম যে ইটো ইয়ালৈ লৈ আনিলে, আইটো মই কালাৰটো চেঞ্জ কৰি দিলে ভালকৈ আপোনালোকে ধৰিব পাৰিব। ইটো ইয়ালৈ লৈ আনিলে, জিটো ওপৰলৈ লৈ গ'ল, আইটো একেটা জেগাতে থৈ দিলে, দেখা পাইছে। এইচটো তললৈ লৈ আনিলে, ৱাইটো ওপৰলৈ লৈ গ'ল, টিটো একে জেগাতে থৈছে। অৰ্থাৎ আমি টিটো ওপৰলৈ লৈ যাম, ইউটো একে জেগাত থ'ম, অ'টো ইয়ালৈ লৈ আনিম। গম পাইছে নিশ্চয় আপোনালোকে। ঠিক তেনেদৰে এনেকৈ একেটা ছিৰিজ আমি ফ'ল' কৰিম। ক্লিয়াৰ আছে নিশ্চয়, নিশ্চয় ক্লিয়াৰ হৈছে। তো ইয়াত O যাবগৈ, ইয়াত ইউটো একেই থাকিব, ইয়াত টি যাবগৈ, দেখা পাইছে টিটো ওপৰলৈ যাবগৈ, ইউটো একেই থাকিব, অ'টো ইয়ালৈ আহিব। ঠিক তেনেদৰে টিটো ইয়ালৈ যাব, ইউটো একে জেগাত থাকিব, পিটো তললৈ আহিব। গম নিশ্চয় পাইছে কি ছিৰিজ ফ'ল' হৈছে। অৰ্থাৎ TUOTUP ক'ৰবাত আছে নেকি? টি ইয়াত আছে, ইয়াত আছে। চ' কোনটো কাৰেক্ট আনচাৰ হ'ব? অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব। ভালকৈ চাওক আপোনালোকে, অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব, কাৰণ টিৰ পিছত ইউ আছে, O আছে, TUP লাষ্টত আছে, TUP ইয়াত আছে, ইয়াত নাই। ক্লিয়াৰ আছে নিশ্চয়, অসুবিধা হোৱা নাই বুজাত আপোনালোকৰ। ছিৰিজটো কেনেকৈ ফ'ল' হৈছে সেইটো চাম। ফাৰ্ষ্টত একে লেটাৰ ইউজ হৈছে নেকি আমি সেইটো চাম। আমি গম পালোঁ একে লেটাৰ ইউজ হৈছে, কি পেটাৰ্ণত ইউজ হৈছে আমি সেইটো ফাৰ্ষ্টত ফাইন কৰি ল'লোঁ, বিচাৰি ল'লোঁ। তাৰপৰা সেই একেই পেটাৰ্ণটো আমি এপ্লাই কৰি দিলোঁ, আমাক যোনটো ওলাব দিছে আউটপুট। আউটপুটতো একেই লেটাৰ পেটাৰ্ণটো আমি ইউজ কৰিলোঁ। ক্লিয়াৰ আছে বুলি লিখক কমেণ্টত, ক্লিয়াৰ আছে বুলি লিখক। তাৰ নেক্সটটোত আমি যাম, নেক্সটটো চাওক যে আপোনালোকে ভয়ংকৰ গৰম দিছে। চ' আপোনালোকে কমেণ্টত ক্লিয়াৰ শব্দটো লিখি দিব। তাৰ নেক্সট আছিলে আমাৰ একে লেটাৰ পুনৰবাৰ ইউজ হৈছে নে, আপোনালোকে ক'ব নাই হোৱা। তো আমি কি কৰি চাম যে পুনৰবাৰ আমি প্ৰথমত পজিশ্যনটো চাম, যদি পজিশ্যনত ওলাই, নহ'লে আমি বেলেগ পেটাৰ্ণ ইউজ কৰিম। টি পজিশ্যন 20 হয়, এফৰ পজিশ্যন 6 হয়, -14 হৈছে, অৰ্থাৎ ডাব্লিউ পজিশ্যন UVW 23 হ'ব। 23ৰ পৰা -14 যদি আমি কৰি দিওঁ, -14 কৰিলে কিমান হৈ যাব? 13 5 4 গ'লে থাকিলে 9, 1ৰ পৰা 1 গ'লে, অৰ্থাৎ আমাৰ 9 হ'ব। 9ৰ পজিশ্যন I হ'ব, 9ত I আছে, গতিকে I ক'তো নাই চাওক, গতিকে আমাৰ এইটো পেটাৰ্ণো এপ্লাই হোৱা নাই। যদিহে আমি ভালকৈ লক্ষ্য কৰোঁ, কি কৰিছে? পেটাৰ্ণটো আমাৰ উল্টাকৈ দি দিছে। RST, আমি গম পাওঁ RST একেলগে কনজিকিউটিভ হয়, তেতিয়া DEF কনজিকিউটিভ হয়, সেইটোকে উল্টা কৰি দিছে। UVW একেলগে লাগি থাকে, সেইটো উল্টা কৰি দিছে WVU। ঠিক তেনেদৰে আমি উল্টা কৰি দিম সকলোবিলাক। ইয়াত BSC, ইয়াতে KLM, ইয়াতে SQP, ইয়াতে আছিলে HFG, সকলোবিলাক উল্টা কৰি দিছোঁ। এতিয়া আমি চাম চিৰিয়েলি আছে নাই, সকলোবিলাক চিৰিয়েলি আছে নাই। BSCটো চিৰিয়েলি নাই, ABC হ'ব লাগিছিলে। চ' এইটো আমি কেঞ্চেল কৰি দিম। KLMটো চিৰিয়েলি হয়নে নহয়? আপোনালোকে ক'ব KLMটো চিৰিয়েলি হয়, যদি ABCD আপোনালোকে লিখি যায় ABCDEFGHIJKLM, একেলগে লাগি থাকে। চাওক KLMটো দেখা পাইছে একেলগে লাগি আছে, গতিকে অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব, কাৰণ আমাক যোনটো আমাৰ কনজিকিউটিভ লেটাৰ হয় সেইবিলাককে উল্টা কৰি দিছিলে। আপোনালোকে দেখা পাইছে RST, DEF আৰু UVW কনজিকিউটিভ নাম্বাৰবিলাককে উল্টা কৰি দিছিলে। ক্লিয়াৰ আছে? চ' এইটো KLM আছিলে, তাক উল্টা কৰি পিনে কি কৰিব লাগিব? আমি MLK কৰিব লাগিব। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ। কিবা অসুবিধা লাগিলে ভিডিঅ'টো পুনৰ ৰিপিট চাব, নিশ্চয় বুজি পাব। আৰু স্পীড শ্ল'টো আপোনালোকে ছেটিঙত কৰি ল'ব পাৰিব।
তাৰ নেক্সটটো আছিলে আমাৰ চাওক পুনৰবাৰ আমি চাম একে লেটাৰ ইউজ হৈছে নেকি নাই হোৱা গতিকে আমি পজিশ্যনটো চাম যদিহে পজিশ্যনত নোলায় আমি বেলেগ কনচেপ্টটো এপ্লাই কৰিব লাগিব চ' এফৰ পজিশ্যন 6 হয় জেৰ পজিশ্যন 10 হয় অৰ্থাৎ +4 এড হৈছে +4 তো ডিৰ পজিশ্যন 4 হয় তাৰ লগতো +4 এড কৰিলে আমাৰ 8 আহি যাব 8ত আমাৰ H হ'ব 8ত H অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ আৰু বাকীবিলাকো এবাৰ আমি ক্ৰছ চেক কৰিম ছেকেণ্ড লেটাৰটো এবাৰ আমি চাম ছেকেণ্ড লেটাৰত আই আছে আই মানে 9 হয় জি আছে জি মানে 7 হয় অৰ্থাৎ -2 হ'ল গতিকে এফৰ পজিশ্যন 6 হয় 6ৰ পৰা -2 কৰিলে 4 আহিব আৰু 4ত ডি আছে গতিকে ছেকেণ্ডত ডি আছে চাওক গতিকে এইটোৱে কাৰেক্ট আনচাৰ হয় অপশ্যন বিটোৱে কাৰেক্ট আনচাৰ হয় লাষ্ট লেটাৰটো এবাৰ আপোনালোকে ক্ৰছ চেক কৰিব বিচাৰিলে ক্ৰছ চেক কৰিব পাৰিব তাৰ নেক্সটটো 12টো চাওক 12টো দেখা মাত্ৰকে আমাৰ ওলাই আছে ইয়াত কাৰ্ড আছিলে সেই কাৰ্ডৰ চিটো নাইকিয়া কৰি দিলে ইয়াত আৰটো ইয়ালৈ লৈ গ'ল অৰ্থাৎ প্ৰথম লেটাৰটো নাইকিয়া কৰি দিছে ইয়াত 4 আছিলে 4ৰ এফটো আমি নাইকিয়া কৰি দিম এফ নাইকিয়া কৰিলে আমাৰ আৱাৰ আছে আৱাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটো আমি যাম তাৰ নেক্সটটো চাওক তাৰ নেক্সটটো ইয়াত আপোনাক এলৰ পিছত কে হৈছিলে এল আছিলে এলৰ পিছত কে হৈছিলে আৰু কে দুটা ৰিপিট হৈছে গতিকে চি আগত বি আহিব বি দুটা ৰিপিট হৈছে গতিকে এইটো কৰিলে আপোনাৰ ভুল হৈ যাব তেনেকৈ নকৰিব পজিশ্যনটো চাব এলৰ পজিশ্যন 12 হয় কেৰ পজিশ্যন 11 হয় অৰ্থাৎ -1 হৈছে গতিকে আমি চি পজিশ্যন 3 হয় 3 পিছত -1 কৰি দিম অৰ্থাৎ বিৰ পৰা আৰম্ভ হ'ব বি ইয়াত আছে আৰু বি ইয়াত আছে গতিকে অপশ্যন বি আৰু ইয়াতো বি আছে চাওক অকল অপশ্যন বিটো আমি কেঞ্চেল কৰিলোঁ ঠিক আছে প্ৰথমত বিৰ পৰা আৰম্ভ হ'ব কাৰণ -1 চিৰিজত গৈছে তাৰ ছেকেণ্ডটো আমি চাম জে মানে 10 হয় কে মানে 11 হয় অৰ্থাৎ +1 হৈছে গতিকে চি মানে চৰি ইয়াত আই আছে আইৰ পজিশ্যন 9 হয় 9ৰ পিছত +1 এড কৰি দিম +1 কৰিলে 10 হ'ব 10ত আছে জে আৰু জে ক'ত আছে জে আমাৰ অপশ্যন বি অপশ্যন চিত আছে আৰু অপশ্যন এত আছে চাওক ইয়াতো জে আছে গতিকে অপশ্যন ডিটো আপোনালোকে কেঞ্চেল কৰিলে তাৰ নেক্সটটো আমি এবাৰ চেক কৰিব লাগিব নেক্সটটো আমাৰ H আছিলে H মানে 8 হয় I মানে 9 হয় +1 হৈছে গতিকে ইয়াতো A মানে হয় 1 1ৰ লগত +1 কৰিলে 2 হ'ব আৰু 2ত আছে আমাৰ B গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন এটো কাৰেক্ট আনচাৰ ইয়াত C আছিলে গতিকে অপশ্যন C টো কেঞ্চেল হ'ল ক্লিয়াৰ আছে নাই এবাৰ নিজে প্ৰেক্টিছ কৰিব সহজ হয় ওলাই যাব তাৰ নেক্সটটো আছিলে আমাৰ পুনৰবাৰ চাওক একে লেটাৰবিলাক ৰিপিট হৈছে নেকি আমি কম নাই হোৱা পজিশ্যনটো এবাৰ চেক কৰিম নহ'লে বেলেগ কনচেপ্ট এপ্লাই কৰিম পি মানে 16 হয় আই মানে 19 হয় -7 হৈছে -7ত ওলাব নেকি আমি চাম ইউ মানে 21 হয় -7 কৰি দিলে হ'ব আমাৰ 14ত এন আছে এন অপশ্যন অকল চিত আছে গতিকে অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ পজিশ্যনবিলাক লিখিলোঁ তাৰ পৰা আমি কেনেকৈ প্লাছ মাইনাছ আছে সেইটো ওলালোঁ আমাৰ আনচাৰটো একেবাৰে সহজত ওলাই গৈছে নিশ্চয় গম পাইছে আপোনালোকে ক্ৰছ চেক এবাৰ আপোনালোকে কৰিব পাৰে ক্ৰছ চেক এবাৰ কৰিলে আপোনালোকে ছেকেণ্ড লেটাৰটো এবাৰ মাত্ৰ চাওক এনৰ পজিশ্যন 14 হয় জিৰ পজিশ্যন 7 হয় পুনৰবাৰ -7 হৈছে চাওক 14ৰ পৰা 7 গ'লে 7 থাকে ঠিক তেনেদৰে এছৰ পজিশ্যন 9 হয় স্পীড 19 হয় চৰি তাৰ পৰা -7 কৰি দিলে আমাৰ কিমান থাকিব আমাৰ থাকিব 12 আৰু 12ত কি আছে লাভ কৰিলে 12 বাজে চ' এনৰ পিছত এল আহিছে চাওক ক্লিয়াৰ আছে আমাৰ এল ৰিপিট হৈছে ছেকেণ্ড লেটাৰটো চ' অপশ্যন চিটোৱে ইয়াত কাৰেক্ট আনচাৰ হয় এবাৰ প্ৰেক্টিছ কৰি চাব পাৰে বাকীবিলাকো তাৰ নেক্সট চাম আমি একে লেটাৰবিলাক ইউজ হৈছে নেকি আপোনালোকে ক'ব একে লেটাৰ ইউজ হৈছে চাওক একে লেটাৰ ইউজ হ'লে আমি কি কৰিম এবাৰ থিয়কৈ লিখি ল'ম তাৰ নেক্সট আমি কি কৰিম যেনেকৈ আমাৰ দিয়া আছে আমি সেনেকৈ ওলালে এতিয়া পেটাৰ্ণটো আমি চাম যে ডি টু ডি এত হ'লে অ' টু অ' এত হ'লে মাত্ৰ এম আৰু আইটো ক্ৰছ কৰি দিলে ঠিক তেনেদৰে ইয়াত জে ইউ ভি আৰ যোনটো আছিলে আমি সেনেকৈ থ'লোঁ জে থ'ম আৰ টু আৰ এ থ'ম মাত্ৰ ইয়াত ভি যাবগৈ ইয়াত ইউ যাবগৈ চ' জে ভি ইউ আৰ ক'ৰবাত আছে নেকি জে ভি ইউ আৰ আপুনি ক'ব জে ভি ইউ আৰ অপশ্যন চিত আছে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব নিশ্চয় গম পালে আপোনালোকে প্ৰথম লেটাৰটো আৰু লাষ্টৰ লেটাৰ একেই থৈছে মাত্ৰ মাজৰটো ক্ৰছ কৰি দিছে তাৰ নেক্সটটো আমি চাম ইয়াত পুনৰবাৰ চাব আপোনালোকে যে একে লেটাৰবিলাক ইউজ হৈছে নেকি জি এফ চি আছিলে চি এফ জি হৈ গ'ল একে লেটাৰ ইউজ হৈছে মানে মাত্ৰ ৰিভাইজ কৰি দিছে উল্টাকৈ লিখি দিছে চাওক চিৰ পৰা আৰম্ভ কৰিছে এফ আহিছে জি আহিছে উল্টা কৰি দিছে গতিকে ইয়াত জে হ'ব পি হ'ব আৰ হ'ব উল্টা কৰি দিয়ক মাত্ৰ জে পি আৰ ক'ত আছে জে পি আৰ অপশ্যন বিত আছে চাওক জে পি আৰ অপশ্যন বিত আছে গতিকে অপশ্যন বিটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটোলৈ আমি যাম যে ইয়াত পি ৱাই জি আছিলে ইয়াত অ' জেড এফ হৈ গ'ল এছ বি এছ প্ৰথমত চাওক একে নাম্বাৰবিলাক ৰিপিট হৈছে নেকি আপোনালোকে ক'ব নাই হোৱা তো আমি পজিশ্যন চাম পেজ নং 16 অ' মানে 15 -1 হৈছে তো এছ মানে 19 হয় 19ৰ পৰা -1 কৰি দিয়ক 18 হৈ যাব 18ত আছে আৰ ৰুম নং 18 তো আৰ ক'ত আছে অপশ্যন ডিত আছে অপশ্যন ডিটোৱে কাৰেক্ট আনচাৰ নিশ্চয় গম পাইছে আপোনালোকে -1 চিৰিজ ফ'ল' হৈছে চাওক -1 আকৌ এবাৰ আপোনালোকে ছেকেণ্ডটো এবাৰ চাওক ক্ৰছ কৰিবলৈ যে শুদ্ধ হয়নে নহয়
y মানে কিমান হয় y মানে 25 হয় z মানে 26 হয় প্লাছ 1 হৈ গ'ল কি হৈছে প্লাছ 1 ঠিক আছে প্লাছ 1 তো b মানে কি হয় 2 হয় 2 লগত প্লাছ 1 কৰি দিয়ক 3 হ'ব 3 ত c আছে গতিকে সেকেন্ড লেটাৰটো c চাও আৰু পিছত c আছে দেখা পাইছে গতিকে অপচন d টোৱে কাৰেক্ট আনসাৰ অপচন d টোৱে আমাৰ কাৰেক্ট আনসাৰ হয় ক্লিয়াৰ আছে নিশ্চয় সহজ আছিল একেবাৰে সহজ মাত্ৰ পজিশন মনত ৰাখিব লাগে 5 সেকেন্ডত আনসাৰে ওলাই যায় পজিশন মনত ৰাখিব লাগিব তাৰ নেক্সট আপোনালোকে ভালকে চাওক ABC to ZYX হৈ গ'ল ABC to ZYX হৈ গ'ল এটা কথা আপোনাক মই কৈছিলোঁ যে আপোনাৰ অপজিট সিৰিজও দিছিলোঁ যদিহে আপোনালোকে এলফাবেট সিৰিজটো চাইছে তাত আপোনালোকে দেখা পাব অপজিট লেটাৰৰ সিৰিজও এটা আছে অৰ্থাৎ A ৰ পজিশন A ৰ অপজিট কি আছে Z আছে A to Z B ৰ পজিশনত কি আছে Y আছে আমি বয়ৰ পৰা মনত ৰাখিছিলোঁ B পজিশনত Y B অপজিটত Y আছে C ৰ অপজিটত X আছে চেন্নাই এক্সপ্ৰেছৰ পৰা মনত ৰাখিছিলোঁ হয়নে নিশ্চয় গম পাইছে আপোনালোকে I ৰ গতিকে ইয়াত অপজিট আছে A ৰ অপজিট Y সৰি A অপজিট Z আছে B ৰ অপজিট Y আছে C ৰ অপজিট X আছে সো আমি এইবিলাক পঢ়িছিলোঁ সো I ৰ অপজিট কি হ'ব আমি পঢ়িছিলোঁ তাতে ইণ্ডিয়ান ৰুটি কি পঢ়িছিলোঁ ইণ্ডিয়ান ৰুটি গতিকে I ৰ অপজিট R থাকিব I ৰ অপজিট R সকলোতে আছে গতিকে সকলো হ'ব পাৰে সকলোতে অপচনত I ৰ অপজিট আছে তাৰ নেক্সট আমি J ৰ অপজিট কি আছে J ৰ অপজিট Q আছে জেক কুইন পঢ়িছিলোঁ সো কুইন অকল Q অকল অপচন B আছে গতিকে অপচন B টো ইয়াত কাৰেক্ট আনসাৰ অপচন B টো ইয়াত কাৰেক্ট আনসাৰ নিশ্চয় গম পাইছে ক্লিয়াৰ আছে না বাৰু ক্লিয়াৰ আছে না বাৰু নিশ্চয় ক্লিয়াৰ আছে অপজিট লেটাৰ ইউজ আছে আৰু অপজিট লেটাৰ আপোনালোকে ভিডিঅ'টো চোৱা নাই যদি এবাৰ মাত্ৰ চাই ল'ব বহুত বেছি ইম্পৰ্টেণ্ট হয় সকলোবিলাকত ট্ৰিক্স দিয়া হৈছে সকলোতে ট্ৰিক্স দিয়া হৈছে ঠিক আছে তাৰ নেক্সট আমি চাম ইয়াত চাৰ্কেল আছিলে চাৰ্কেলটোক কিবা কিবি ইউজ কৰিলে একে লেটাৰ ইউজ হৈছে যদি আপোনালোকে ভালকৈ চাই গতিকে আমি খৰকৈ যাম আমি থিয়কৈ এবাৰ লিখি ল'লোঁ মাত্ৰ ঠিক আছে চাৰ্কেল ইয়াত R আহি গ'ল ইয়াত C আহি গ'ল ইয়াত E আহি গ'ল ইয়াত E আহি গ'ল ইয়াত L আহি গ'ল ইয়াত C আহি গ'ল কি হৈছে চাওক এবাৰ অথনি আমাৰ যোনটো এবাৰ পেটাৰ্ণ আছিলে সেইটোৱে ইউজ হৈছে দেখা পাইছে গতিকে আমাৰ যোনটো স্কোয়াৰ দিয়া আছে SQUARE স্কোয়াৰটোত আমি একে পেটাৰ্ণ ফলো কৰি দিলে হ'ল বাকি একো কৰিব নালাগে আমি ঠিক আছে ওপৰত U আহি যাব মাজত Q আহিব ইয়াত S আহিব ঠিক তেনেদৰে একে পেটাৰ্ণ ইউজ হ'ব ইয়াত E যাবগে ইয়াত R আহি যাব ইয়াত A আহি যাব অৰ্থাৎ UQSERA এইটো পেটাৰ্ণ ক'বাত আছে নেকি UQSERA অপচন 8 আছে গতিকে অপচন A টো কাৰেক্ট আনসাৰ অপচন 8 আছে গতিকে অপচন A টো কাৰেক্ট আনসাৰ আপুনি ক'ব ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই বুলি কক আপোনালোকে নিশ্চয় গম পাইছে QUSERA কি পেটাৰ্ণ ফলো হৈছে ভালকৈ দেখাই দিয়া হৈছে 20 নম্বৰ আজি লাষ্ট প্ৰশ্ন 20ৰ ভিতৰত কিমান মাৰ্কছ পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব আজি লাষ্ট প্ৰশ্ন আছিলে এইটো চাওক ইয়াত কি হৈছিলে আমাৰ B পজিশন 2 হয় আৰু F ৰ পজিশন 6 অৰ্থাৎ +4 এড কৰি দিলে গতিকে আমি চাম G পজিশন 7 হয় তাৰ লগত +4 এড কৰি দিম অৰ্থাৎ 11 হ'ব 11ত K আছে 11 মানে K11 গতিকে অপচন C আৰু D হ'ব পাৰে অপচন A B টো আপোনালোকে কেনসেল কৰিলে ফাৰ্ষ্টত তাৰপৰা আমি সেকেন্ড লেটাৰটো চাম ভালকৈ সেকেন্ড লেটাৰটো চাম সেকেন্ড লেটাৰ ইয়াত Y আছে Y মানে কি হয় Y মানে XYZ 25 হয় আৰু ইয়াত VUV 22 হয় গতিকে -3 হৈছে কি হৈছে -3 ঠিক তেনেদৰে ইয়াত কুৱেশ্যন নং পেজ নং কুৱেশ্যন নং 17 হ'ব তাৰ লগত -3 আমি কৰি দিম -14 হ'ব 14ত N আছে নৱেম্বৰ 14 N আছে গতিকে অপচন D টো কাৰেক্ট আনসাৰ হ'ব অপচন D টো ইয়াত কাৰেক্ট আনসাৰ হ'ব নিশ্চয় গম পাইছে কিবা অসুবিধা নাই বুলি ধৰিছোঁ মই একো অসুবিধা নাই বুলি মই ধৰিছোঁ কাৰণ সহজ প্ৰশ্ন আছিলে নিশ্চয় গম পাইছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে 20ৰ ভিতৰত কিমান মাৰ্কছ পাইছে জনাব আশা কৰিছোঁ ভালদৰে প্ৰিপাৰেশ্যন চলি আছে ভালকৈ ভাল মাৰ্কছ স্ক'ৰ কৰিছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এলফাবেট চিৰিজটো এবাৰ চাই ল'ব বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয় বাকী ধন্যবাদ